দে কিন্তু মোক দুজন ব্যক্তিয়ে ক'লে যে আপুনি এজন জনজাতিৰ ব্যক্তি যদি জনজাতিৰ কথা নকয় ক'ত ক'ব এই মঞ্চতে ক'ব লাগিব যদি জনজাতিৰ বিষয়টো ওলাইছে আপুনি নক'লে কেনেকুৱা ধৰণৰ হ'ব এইকাৰণে মই লাষ্টত ক'বলৈ বাধ্য হৈছোঁ সেই প্ৰত্যক্ষ মহোদয় প্ৰথম কথা হ'ল আজি এই শিক্ষিত আৰু জনজাতীয় সমস্যাৰ ওপৰত আলোচনা কৰিবলৈ দিছে এইটো আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী এটাৰ তেওঁৰ বুদ্ধি বৃহস্পতি তেখেতক এইকাৰণে কৈছোঁ তেখেতক মই ধন্যবাদ জনাইছোঁ যে বিভিন্ন জনজাতীয় অসমৰ সমস্যা আছে সমস্যাসমূহ অন্যান্য জনগোষ্ঠীসকলে কি আলোচনা কৰে তেওঁলোকৰ বক্তব্য কেনেধৰণৰ তেওঁলোকৰ জনজাতীয়সকলৰ ওপৰত তেওঁলোকৰ মতামত কি আৰু জনজাতীয়সকলক তেওঁলোকে মৰমেৰে চাই নে নাচায় এই সম্পৰ্কীয় মূল উদ্দেশ্য আমাৰ মাননীয় মুখ্যমন্ত্ৰী যে অন্যান্য জনজাতিসকলে যে কেনেদৰে জনজাতিসকলক মৰম কৰে এইটো আচল তাৎপৰ্য আছে এই তাৎপৰ্য মই এতিয়া আপোনালোকৰ আগত ব্যাখ্যা কৰিলোঁ এতিয়া কথা হ'ল যে চন তাৰিখ মই নকওঁ কাৰণ বহু সংগ্ৰামৰ বিৰতিৰ ফলত ভাৰতবৰ্ষ আৰু উত্তৰ পূৰ্বাঞ্চলত আমাৰ দুখন জিলাৰ অৰ্থাৎ প্ৰথমে হ'ল আমাৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলা 6 শিডিউল পালে এই শিডিউলৰ সংগ্ৰামত ভয়ামৰ জনজাতিসকলে যেতিয়া ভাবিলে যে 6 শিডিউল পাহাৰত হয় সাংবিধানিক হিচাপে দিয়া আছে কিন্তু আমাৰ ভয়ামত কিয় নহ'ব আমি সকলোকেইটা জনগোষ্ঠীয় সংগ্ৰাম একেলগে কৰিছিলোঁ বড়ো ৰাভা তিৱাৰ মিচিং সকলোৱে আমি ভয়ামত একেলগে সংগ্ৰাম কৰিছিলোঁ সংগ্ৰাম কৰাৰ ফলত বড়োসকলে তেওঁলোকে 6 শিডিউল পাবলৈ বাধ্য হ'ল তেওঁলোকৰ জনসংখ্যাৰ ওপৰত 5 শিডিউল পাবলৈ বাধ্য হ'ল উপাধ্যক্ষ মহোদয় আমি কিন্তু কেইটামান জনগোষ্ঠীয়ে নাপালোঁ সেই জনগোষ্ঠীয়ে আজিও কিন্তু সংগ্ৰামত বৰ্তি আছে আজিও তেওঁলোকে ৰাভা মিচিং তিৱাসকলে আজিও সংগ্ৰামত বৰ্তি আছে প্ৰতি বছৰে পাৰ্লিমেণ্টৰ সময়ত প্ৰতিটো জনগোষ্ঠীয়ে যিকেইটা জনগোষ্ঠীৰ কথা কৈছোঁ বড়ো ৰাভাও যায় আৰু মিচিং যায় দেউৰী যায় প্ৰতিটো পাৰ্লিমেণ্টৰ সময়ত আমি ধনা দিবলৈ যাওঁ কিন্তু আজিও কাৰ্যকৰী হোৱা নাই কিন্তু দুখৰ বিষয় যে কিয় কাৰ্যকৰী নহয় তাত ক'ৰবাত ঘূণে ধৰিছে নেকি এইকাৰণেই মাননীয় মুখ্যমন্ত্ৰীয়ে এই কথাটো ভাবিছে যে বড়োসকলক দিলোঁ যেতিয়া সংবিধান এমেণ্ডমেণ্ট কৰি ভয়ামত থকা তিৱাসকলক ৰাভাসকলক মিচিংসকলক দিয়া আপত্তি কি সেই আপত্তি যদি নাথাকে তাৰ কাৰণে অন্যান্য জনগোষ্ঠীয়ে সমৰ্থন কয় নকয় সেই কথাটো আজি স্পষ্টভাৱে প্ৰমাণ ল'বৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই 6 শিডিউলৰ লগত সংগতি ৰাখি অসমৰ জনগোষ্ঠীসকলৰ সামাজিক অৰ্থনৈতিক সাংস্কৃতিক বিষয় আজি এই আলোচনাটোত ভৰ্তি হৈছে গতিকে ভাল পদক্ষেপ মই মাননীয় মুখ্যমন্ত্ৰী ধন্যবাদ জনাইছোঁ ইয়াৰ লগত বাকী থকা কি কাৰণে দিব নোৱাৰে 6 শিডিউল দিয়াৰ পিছতো তেওঁলোকক পূৰ্ণাংগ সমতা কিয় নিদিয়ে কি কথা কি উদ্দেশ্য কি পাব এটা সংবিধানত নিয়ম এটা আছে এখন দেশৰ যিটো জনগোষ্ঠী যিটো বাজেট কৰিব 1 লাখ টকা যদি বাজেট কৰে তাত 10% কোনো জনজাতিসকলৰ কাৰণে ৰিজাৰ্ভ থাকিব লাগে 1 লাখ টকা যদি 1 লাখ টকা যেতিয়া 1 লাখ কোটি তেতিয়া বাজেট হ'ব তাত 10% কিমান হ'ব 10,000 কোটি হ'ব লাগে আৰু সেই 10,000 কোটি কেন্দ্ৰীয় চৰকাৰে বাজেট পঠাব লাগে কেন্দ্ৰীয় চৰকাৰে জনজাতিসকলৰ কাৰণে সেই 10% মুক্তভাৱে বাজেট নিৰ্ধাৰণ কৰিব এই ষষ্ঠ অনুসূচীয়ে হওক 60 অনুসূচীয়ে হওক 15% হেৰি অনুসূচীয়ে হওক যি মূল কথা হ'ল প্ৰাপ্য কি টকা নহ'লে কি 6 শিডিউল যি 6 শিডিউল নহওক টকাৰ ওপৰতে টকাই যদি নাথাকে কি 6 শিডিউল গতিকে সেইকাৰণে এই বৈষম্যটো জনজাতিসকলৰ মাজত এই বৈষম্যটো যাতে অন্যান্য জনগোষ্ঠী বৈষম্যটো নাৰাখে আৰু সেই জনগোষ্ঠীসকলক যদি বৈষম্য আহে
আজি সেই বিদেশীয়ে গ্ৰাস কৰিব যদি সেই তিৱা চাহ শাসিত পৰিষদত কৈছে যে কণ্টিনিউ তেওঁলোকৰ গাঁও নাই কিয় নাই আমাৰতো 3 লাখ জনসংখ্যা আছে 5 লাখ জনসংখ্যা আছে ভোটাৰ আছে 3 লাখ বাকী আদাৰ 6 শিডিউলত থাকিব তেওঁলোকক কল্যাণ পৰিষদ দিলেই হ'ল কি ক্ষতি হ'ল দিলে কি ক্ষতি হ'ল কাক বাপেকৰ ঘৰৰ পৰা টকা দিব কওক কাক বা দিব চৰকাৰে দিব গতিকে মই আহ্বান কৰিছোঁ অনুৰোধ কৰিছোঁ ইয়াৰ টকা সন্মানীয় প্ৰতিনিধিসকলে একেমুখে আহ্বান জনাব লাগে একেলগে সমৰ্থন জনাব লাগে যে 6 শিডিউলৰ লগতে থ্যাংক ইউ অন্যান্য জনগোষ্ঠী অন্যান্য অৰ্থাৎ ইয়াত থকা জনগোষ্ঠীসমূহক সকলোকে সম অধিকাৰ সম বিকাশ কৰি এখন সুন্দৰ অসম গঢ় দিয়াটোৱেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো পদক্ষেপ গ্ৰহণ কৰিছে গতিকে সকলোকে মই আহ্বান জনাইছোঁ আজি এই পদক্ষেপৰ সকলোৱে আহ্বান জনাওক অনুৰোধ জনাওক যে জনজাতি সকল জাতি কেতিয়া বঞ্চিত হ'ব নালাগে লাঞ্ছিত হ'ব নালাগে সেই বঞ্চিত লাঞ্ছিত হোৱাৰ কাৰণে আজি 7 ভনী ভাগ হ'ল আজি কিয় 7 ভনী ভাগ হ'ল সেই বৰ অসম কলৈ গ'ল আজি আপোনালোকে এতিয়া বৰ অসম বুলি ভাবিছে সেই বৰ অসম এতিয়া নাই সেই বৰ অসম এতিয়া কেতিয়াও হ'ব নোৱাৰে কাৰণ আমাৰ পৰা বৰ অসম গুচি গ'ল এতিয়া যি অসমখন আছে সেই অসমখনক আমি সকলোৱে জাতি জনগোষ্ঠী সকলোৱে ভাষা ভাষী সকলোৱে লগ হৈ এখন সুন্দৰ অসম গঢ় দিয়াটোৱে আমাৰ কাম্য এইখিনিকে কৈ মই মোক ভাষণ সামৰিছোঁ ধন্যবাদ ঠিক আছে ধন্যবাদ এতিয়া শ্ৰী ৰবিৰাম নাৰ্জাৰী 3 মিনিট অনলি বহুত স্পিকাৰ আছে আৰু এতিয়া শেষ কৰিব লাগিব মাননীয় অধ্যক্ষ ডাঙৰীয়া আজি 6 শিডিউল এলেকাৰ socio-economic and all-round development ইয়াৰ ওপৰত যিটো ইয়াত আলোচনা কৰিবৰ কাৰণে এটা নিৰ্ধাৰিত সময় দি আলোচনা কৰা হৈছে ময়ো ইয়াত অংশগ্ৰহণ কৰি পেলাই মোৰ যিটো অভিজ্ঞতা মোৰ যিটো ক'ব লগা কথা এক্সপ্ৰেছ কৰিবৰ কাৰণে থিয় দিছোঁ আজিৰ আমাৰ কাৰণে এটা হিষ্ট্ৰিকেল এটা এচিভমেণ্ট এণ্ড ডেভেলপমেণ্ট বুলি মই ক'ব খুজিছোঁ অসমৰ বিধানসভাৰ আজি অধিৱেশন আমাৰ কোকৰাঝাৰত বিটিচিৰ যেটো বিধানসভা কক্ষ ইয়াত অনুষ্ঠিত হোৱাৰ দ্বাৰা দি বিটিচি এছেম্বলিখন আজি ষ্টেট লেভেল এছেম্বলিৰ ষ্টেটাছৰ এই পৰ্যায়লৈকে লৈ যোৱা হ'ল সেইটো আমাৰ কাৰণে এটা গ্ৰেট এচিভমেণ্ট আৰু এটা ইয়াত মই ইয়াৰ কাৰণে ক'ব খুজিছোঁ বডোপা উপেন্দ্ৰনাথ ব্ৰহ্মক স্মৰণ কৰি তেখেতক মই ধন্যবাদ দিব খুজিছোঁ তেখেতে নেতৃত্ব দিয়া এই বড়ো আন্দোলনৰ কাৰণে আজি যেটো এটা চুক্তি স্বাক্ষৰিত কৰি পেলাই বিটিচি গঠন কৰা হৈছিলে under the provision of the 6th schedule of Indian Constitution আৰু ইয়াৰে এই সলোচনৰ পিছত গঠিত হোৱা বিটিচি এৰেঞ্জমেণ্টৰ ওপৰত আলোচনা কৰাৰ এই সুযোগতে আমি আমাৰ ইয়াত কোকৰাঝাৰত অসম বিধানসভাৰ এই অধিৱেশনখন পাতিবলৈ সুবিধাখিনি পাইছোঁ আৰু ইয়াৰ কাৰণে সেইটো বডোপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা অৱদান বুলি মই ক'ব খুজিছোঁ ইতিহাসৰ সেই দীঘলীয়া পুৰণা যেটো আমাৰ অধ্যায় মই ইয়াৰ মাজত সোমাই যাব বিচৰা নাই মই প্ৰেজেণ্ট কনটেক্সটত থাকি পেলাই কথাটো ক'ব খুজিছোঁ socio-economic and all-round development of the 6th schedule area এইটো যদি আমি সফল কৰিব লাগে there should be a strong and stable government in the 6th schedule council directly supported by the state and central government otherwise it will not be possible of the 6th schedule authority
to bring about a all-round development in the area, to bring about the socio-economic development in the area. Kotike, heitu jodi koribo lage, central or state government or direct financial support, political support, their positive attitude or provision ase. Etia, 6th schedule, ami BTC onsolot duta rufor paisu. 6th schedule from 2003 to 2027 January. Prothom 6th schedule, ami BTT hisabe 2003 sonor 10 February palu. Aru দ্বিতীয় রূপৰ যেটো 6th schedule 2020 চনৰ 27 জানুৱাৰীত বিটিআৰ চুক্তিৰ দ্বাৰা দি এতিয়া প্ৰথম পৰ্যায়ৰ যেটো 6th schedule আছিল সেই 6th schedule পলিটিক্যাল যেটো স্ট্যাটাস সেই স্ট্যাটাসত কতবা নহয় কতবা আজিৰ যেটো নতুন ৰূপত আমি 6th schedule পাইছো কিবা নোৱা কতবা নহয় কতবা কমি যোৱা যেন মোৰ এটা অনুভৱ হয় এইটো হল যে পূৰ্বৰ যেটো 6th schedule আছিলে 2003 10 February স্বাক্ষৰিত হোৱা 6th schedule arrangement তাত আমাৰ স্পষ্ট লিখা আছিলে যে clause number 5.2 chief and deputy chief their status will be equivalent to the cabinet of the cabinet minister of the state and the EM status of the EMs will be the equivalent to the state minister. কিন্তু আচৰিত কথা হ'ল যে 2020 চনৰ 27 জানুৱাৰীত হোৱা চুক্তি যেটো বিটিআৰ ইয়াৰ দ্বাৰা দি ইএম বিলাকৰ ষ্টেটাস কি অৱস্থাত আছে আমি আজিলৈকে কিন্তু নাজানিলো তেখেতসকলৰ ষ্টেটাসটো কাৰ্টেল কৰা হ'ল এবলিশ কৰা হ'ল কাৰণ সিএমৰ যেটো আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰৰ ষ্টেটাসটো গভৰ্ণমেণ্টে নতুনকৈ নটিফাইড কৰিলে নটিফাইড কিয় কৰিব লগা হ'ল দ্যাট মিন্স এইটো এটা এবলিশ হৈছিল যাৰ কাৰণে নতুনকৈ তাতে নোটিফিকেশন দিয়াৰ দ্বাৰা দি ভাল ৰাখিব লগা হ'ল কিন্তু ইন দি কেছ অফ ডেপুটি চিফ এণ্ড দি কেছ অফ ইএম সাইলেন্ট আজিলৈকে এইটো এটা আমাৰ প্ৰশ্ন হৈ গ'ল যে তেওঁলোকৰ ৰাজ্যিক পৰ্যায়ৰ যেটো ষ্টেটাস আছিলে যেটো অৰিজিনেল 6th schedule আমি 2003 পাইছিলো সেইটো এতিয়া ভাল আছে নে নাই গভৰ্ণমেণ্টে সেইটো মানে স্পষ্ট কৰিব লাগে যদি নাই আমাক মানে ঘূৰাই দিব লাগে তেতিয়া আমি ভাবিবলৈ লম যে আমি পোৱা 6th schedule টো ভেৰি মাছ পাৱাৰফুল আৰু একো এই 6th schedule টো দুৰ্বল কৰিবলৈ বিচৰা হোৱা নাই এটা আকৌ মই ক'ব খুজিছো যে টাইম টু টাইম ইণ্টাৰফেৰেন্স ফ্ৰম দি ষ্টেট ব্যুৰ'ক্ৰেটছ আপন দি এডমিনিষ্ট্ৰেশ্যন অফ দিছ বিটিআৰ আমি দেখিবলৈ পাইছো যোৱা বছৰ 2024 চনৰ আমাৰ সেপ্টেম্বৰ মাহৰ 30 তাৰিখে অসম চৰকাৰৰ পিএনআৰডি বিভাগৰ পৰা এটা অৰ্ডাৰ জাৰি কৰিলে ৰিগাৰ্ডিং দি ডেলিমিটেশ্যন অফ দি ডেভেলপমেণ্ট ব্লকছ তাত তেখেতসকলে ডাইৰেক্ট মানে state government or follow for without having a discussion with the council authority. Directly they have issued the order to the Fidelity Department. You should do this. Hetu at a direct encroachment to the power to encroachment korato, hetu ami doriloiso, hetu hobon nelagisil. Aru agoli jatin dohoy ya karone moi onurod koriso. Etia amar non-tribal Zimbabwe apprehension regarding the political rights. মই ইয়াত ক'ব খুজিছো 2003 যেটো আমি চুক্তি স্বাক্ষৰ কৰিছিলো 6th schedule লৈ পেলাই তাত স্পষ্টভাৱে লিখা আছে যে ভাৰতবৰ্ষৰ কোনো প্ৰদেশত কোনো কাউন্সিলত আপোনালোকে দেখা নাপাব য'ত নেকি নন ট্ৰাইবেল সকলৰ কাৰণে পলিটিক্যাল ৰিজাৰ্ভেশ্যন ৰখা হৈছে কিন্তু আমাৰ বিটিএডি নামেৰে 2003 চনত যেটি চুক্তি স্বাক্ষৰ কৰিছিল তাত স্পষ্টভাৱে লিখা আছে 5 BTC constituency will be reserved for non-tribal community. Bharat Hongbidanot tenekwa kuno provision nai. Political reservation is not given to the general community, but in our BT86 schedule, we have given 5/6 to the non-tribal community, and it is laid down in the our echo, constitutionally guaranteed. So they are very much secure. They are provided political rights. There should not be apprehension from their community. Eto ami yar karone kobo khujisu. Etia ahi jok socio-economic development and all-round development kotha jodi kobo lage. Yat ami education to jor dibo lagibo.
এডুকেশ্যন যদি জোৰ দিব লাগে মই ক'ব খোজা কথাটো হ'ল যে হোৱাট এবাউট দি মানে প্ৰভিঞ্চিয়েলাইজেশ্যন অফ দি স্কুলছ অলৰেডি আমাৰ বিটিআৰ একৰ্ডত যিটো দেখা পাইছোঁ 6.3 একৰ্ডত বা দোপাত যে প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব কিন্তু এতিয়া আহি দেখা পালোঁ যে প্ৰভিঞ্চিয়েলাইজটো নহ'ল LP ME হাইস্কুল কলেজ থাকি গ'ল আৰু জেনেৰেল পলিচিৰ লগত সেইটো মিক্স আপ কৰি ডিচিশ্যনটো ল'বলৈ যোৱা যেন মোৰ অনুভৱ হয় একৰ্ডত যিবিলাক মানে সন্নিৱিষ্ট কৰা হৈছে এগ্ৰিড কৰা হৈছে ডেট শ্বুড নট বি ট্ৰিটেড এজ দি মানে জেনেৰেল ছাবজেক্ট সেইটো জেনেৰেল পলিচিৰ দ্বাৰা দি সেইটো আপুনি ট্ৰিট কৰিব নালাগে একৰ্ডত কমিটমেণ্ট দিয়াটো ইট ইজ মানে ছামথিং ভেৰি মাছ স্পেচিয়েল সেইটো একেবাৰে স্পেচিয়েল বস্তু একৰ্ডত যিটো নোহোৱা যেহেতু কৰিব নোৱাৰে জেনেৰেল পলিচিৰ দ্বাৰা দি যেনেকৈ 6th schedule provision cannot be applied to the plains area only it is only for hills area but to resolve the border movement government of India and Assam they have agreed to apply this provision in this primary plains area also নোহোৱা বস্তুটোকে যদি ইয়াত এপ্লাই কৰিব পাৰে through the modification and amendment of the constitution then why not this মানে matter of provincialization policy ঠিক আছে government should why should not the government take this policy government to আমাৰ government to general policy দ্বাৰা দি যদি provincialize আপুনি কৰিব খোজে তেনেহলে আপুনি normsত নপৰিব criteria নপৰিব কিন্তু একৰ্ডৰ দ্বাৰা দি প্ৰমিস কৰা বস্তুটো বিষয়টো আমি জেনেৰেল পলিচিৰ দ্বাৰা দি মিক্স আপ কৰিব নালাগে it should be treated thank you এতিয়া মই just 1 minute please sir 1 minute please মই এতিয়া আসল মুদ্দাত আহিব খুজিছো আসল মুদ্দা আমাৰ কি কয় বা বিদ্যাশ্ৰী এংলিং ডাঙৰীয়াই কৈছে যে আৰ্টিকল 2.4 ৰে হেটো এপ্লাই কৰিব লাগে বুলি কৈ আছে আই ষ্ট্ৰংলি সাপোৰ্ট হিজ ষ্টেটমেন্ট মই সাপোৰ্ট কৰিছো আৰু তেখেতক যদি দিয়া হয় মোক দিব লাগিব ইয়াৰ কাৰণে মই দাবী জনাইছো যি নহওক আৰু আমাৰ ৰবীন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই দিব কৈছে যে মোৰ পাৱাৰ বিচাৰিছে মোৰ পাৱাৰ দিয়ক ময়ো তেখেতক সন্মান জনাই আকৌ তেখেতৰ ষ্টেটমেণ্টটো মই সাপোৰ্ট দিছোঁ তে মোৰ পাৱাৰ দিয়ক এতিয়া লাষ্টলি মই হেতুকে ক'ব খুজিছোঁ যে ছ'চিঅ' ইকনমিক এণ্ড অল ৰাউণ্ড ডেভেলপমেণ্ট ছাবজেক্টটো এইটো গতিকে মই ক'ব খুজিছোঁ যে ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট যদি আনিব লাগে তেনেহ'লে ডিক্লেয়াৰ দিছ BTSC এৰিয়া এজ এন ইকনমিক জ'ন স্পেচিয়েল ইকনমিক জ'ন হিচাপে ঘোষণা কৰক one thing another thing to হ'ল যে ইণ্ডাষ্ট্ৰিয়েল জ'ন হিচাপেও অসম চৰকাৰৰ ফালৰ পৰা এই অঞ্চলটো ঘোষণা কৰাৰ ব্যৱস্থা কৰিলে ভাল পাম তেতিয়াহে ইকনমিক ডেভেলপমেণ্টটো সোনকালে আহিব ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট কণ্ডিশ্যনটো ভাল হ'ব মানে কি কয় স্পেচিয়েল ইকনমিক ডেভেলপমেণ্ট জ'ন thank you ইকনমিক জ'ন এণ্ড ইণ্ডাষ্ট্ৰিয়েল জ'ন হিচাপে ঘোষণা কৰিব লাগে লাষ্টলি মোৰ এটা সমস্যা আছে যে এডুকেশ্যন ডেভেলপমেণ্টত এডুকেশ্যন পলিচিত যে 2017-18 চনৰ পৰাই অসম বিধানসভাৰ মজিয়াত মোৰ পকেৰা গ্ৰাম কলেজৰ সায়েন্স ষ্ট্ৰীম ইন্ট্ৰডাকশ্যনৰ কাৰণে মই বাৰে বাৰে দাবী জনাই আহিছোঁ আজিলৈকে কিন্তু মোক দিয়া নাই মোক নহয় হাজাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই দাবী জনাইছোঁ মই ইয়াত সেপাৰেট ষ্টেট বিচৰা নাই মই ইয়াত কাউন্সিল বিচৰা নাই মই মাত্ৰ এটা কলেজৰ হাজাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণেহে সায়েন্স ষ্ট্ৰীম বিচাৰিছোঁ সেইটো দিব নোৱাৰা বিষয় হ'বই নোৱাৰে thank you ইয়াৰ কাৰণে এই সায়েন্স ষ্ট্ৰীমটো অসম চৰকাৰৰ পৰা ব্যৱস্থা যাতে কৰে কিয়নো 2020 চনৰ BTC ইলেকশ্যনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পকেৰা গ্ৰামত কেম্পেইন কৰিবলৈ আহোঁতে তেখেতে নিজে ঘোষণা কৰিছিলে যে সায়েন্স ষ্ট্ৰীম পকেৰা গ্ৰাম কলেজত ইন্ট্ৰডাকশ্যন কৰা হ'ব বুলি আৰু সেই আকাৰে মই আজিলৈকে দাবী জনাই আছো 2017-18 পৰা আজিলৈকে দিব বুলি কয় আজিলৈকে দিয়া নাই মোৰ ছাত্ৰ ছাত্ৰীসকলে কি ওপৰত thank you মই ছাত্ৰ ছাত্ৰীসকলে আমিনুল ইছলাম ডক্টৰ সায়েন্টিষ্ট হোৱা পাব নালাগে আপুনি উঠক গতিকে মই দাবী জনাইছো সোনকালে সেইটো যাতে পূৰণ কৰি দিয়ে থেংক ইউ ছাৰ thank you 10 minutes একদম টু দা পইণ্ট মাননীয় অধ্যক্ষ মহোদয় সাধাৰণতে স্পিকাৰ্ছ ইনিচিয়েটিভটো প্ৰথম দিনা
বাজেট সেশনের রাজ্যপালর বক্তব্য প্রথম দিনা দিয়া হয় সেদিনা স্পিকার্স ইনিচিয়েটিভটো সাধাৰণতে লোৱা নহয় কিন্তু আজি যেহেতু আমাৰ অধিৱেশন কোকৰাঝাৰত হৈ আছে আৰু এইটো 6 শিডিউল এৰিয়া আৰু সেইকাৰণে অধ্যক্ষ মহোদয় আজিৰ দিনটোতেই স্পিকাৰ্স ইনিচিয়েটিভ এই প্ৰসংগত এইটো 6 শিডিউল এৰিয়াৰ উন্নয়নৰ কথাটো লৈ পেলাই আজি এই বিষয়বস্তুৰ ওপৰত আলোচনা দিয়াটোৰ কাৰণে আমি অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাইছোঁ অন্তত কোকৰাঝাৰ বা বিটিআইডিবাসীয়ে ভাবিব যে আমাৰ ইয়াত সেশন হ'ল আৰু সেই দিনটোত আমাৰ বিষয়টো আলোচনা হ'ল এইটো এইকাৰণে অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাইছোঁ যিয়ে নহওক অধ্যক্ষ মহোদয় আমি এই বিষয়টো আলোচনা এইকাৰণে কৰিব লগা হৈ আছে যে সাধাৰণতে 6 শিডিউল এৰিয়াত বা বিভিন্ন ট্ৰাইবেল জনগোষ্ঠী তেওঁলোকে নিজকে বঞ্চিত বুলি অনুভৱ কৰাৰ কাৰণেই আচলতে তাত স্বায়ত্তশাসন দিয়া হৈছিল বা চুক্তিবিলাক হৈছিল কিন্তু তাৰ পিছতো এতিয়াও যদি অনুভৱ কৰে স্বায়ত্তশাসন দি তেওঁলোকৰ নিজৰ অঞ্চলৰ ডেভেলপমেণ্ট কৰাৰ কাৰণে তেওঁলোকে নিৰ্বাচন পাতি পৰিষদ চলাই ইমান দিন অসম চৰকাৰে বাজেট দি আছে তাৰ পিছতো যদি অনুভৱ হৈছে যে এতিয়ালৈকে ডেভেলপমেণ্ট আশা কৰা ধৰণে হোৱা নাই তেনেহ'লে আমি এই কাৰণবিলাক ফহিয়াই চাব লাগিব এটা কথা হ'ব পাৰে যে বাজেট যিমান প্ৰয়োজন এই অঞ্চলৰ এলেকাৰ কাৰণে অসম চৰকাৰে সিমানখিনি দিয়া নাই আৰু এটা হ'ব পাৰে যে প্ৰয়োজন সাপেক্ষে বাজেট দিছে কিন্তু তাৰ ইমপ্লিমেণ্টেশ্যনটো আশাব্যঞ্জক হোৱা নাই মই এটা উদাহৰণ দিব খুজিছোঁ অধ্যক্ষ মহোদয় এই বিটিএডিত নহয় বেলেগ আমি স্বায়ত্তশাসিত পৰিষদত আমি গৈছিলোঁ অসম বিধানসভাৰ এষ্টিমেট কমিটিৰ হৈ যেতিয়া আমি গৈছিলোঁ তাত স্কিমবিলাক চাবলৈ তেতিয়া আমাৰ গুৱাহাটীৰ পৰা বিভিন্ন বিভাগৰ চিফ ইঞ্জিনিয়াৰ ডাইৰেক্টৰ বা তেওঁলোক আমাৰ লগত গৈছিল কিন্তু তাত যেতিয়া আমি স্কিমবিলাক চাওঁ তেতিয়া আমাৰ গুৱাহাটীৰ পৰা যোৱা আমাৰ ৰাজ্য চৰকাৰৰ বিষয়াসকলে কৈছে আমি ছাৰ এইটো ক'ব নোৱাৰিম যিহেতু এই বিভাগবিলাক হস্তান্তৰ কৰা হৈছে তাত স্বায়ত্তশাসিত পৰিষদৰ তাত আৰু বাজেটবিলাক তেওঁলোকক ডাইৰেক্ট দিয়া হয় তেওঁলোকে কাম কৰে তেওঁলোকে চায় ইয়াত আমাৰ একো চাবলগীয়া নাথাকে তেতিয়া আমি দেখিলোঁ যে তাত যিমান পুঁজি যি আঁচনিত ধৰা হৈছিল আৰু সাধাৰণতে অন্য এলেকাত যিমান কাম হয় যিটো আমাৰ অসম চৰকাৰৰ বিষয়াসকলে ডাইৰেক্ট চায় তাত যিটো লেভেলত কাম হয় তাতকৈ বহুত পুৱাৰ কাম হৈছে আৰু বহুত মানে তেতিয়া আমাৰ লগত যোৱা অফিচাৰবিলাক তেওঁলোক হেল্পলেছ কৈছে স্বায়ত্তশাসিত পৰিষদক বাজেট দিয়াৰ কাৰণে তেওঁলোকে কামটো কৰিছে তাৰপিছত আমি দেখিলোঁ এইটো যেন জবাবদিহিতা নোহোৱাৰ নিচিনা এটা অৱস্থা তেওঁলোকে খুব দুৰ্বল কাম হৈছে আৰু আঁচনি এষ্টিমেট মতে হোৱাই নাই কিন্তু আমাৰ ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ ওপৰত আৰু এতিয়া মানে তাত কোনেও যেন দায়িত্ব নোলোৱা ধৰণৰ অৱস্থা গতিকে এই বিষয়টোত কিবা লেকুনা আছে নেকি এই বিষয়টো আমি চাব লাগিব আমি স্বায়ত্ত পৰিষদক যিবিলাক ডিপাৰ্টমেণ্ট তেওঁলোকক আমি দিলোঁ যে বাজেটটো ৰাজ্য চৰকাৰে দি দিয়ে যে আপোনালোকে আলোচনা কৰি আপোনালোকে স্কিমবিলাক ইমপ্লিমেণ্ট কৰিব তাত যদিহে কামবিলাক অন্য ডিষ্ট্ৰিক্টৰ নিচিনা নহয় আৰু তাত যদি এই কথাবিলাক ৰাজ্য চৰকাৰৰ বিষয়াসকলে হাত দিব নোৱাৰে তেনেহ'লে আমি ভাবোঁ যে স্বায়ত্তশাসিত পৰিষদ দিয়াত লাভ হ'ল নে লোকচান হ'ল যদি ৰাজ্য চৰকাৰে ডাইৰেক্ট ইমপ্লিমেণ্ট কৰিলেহেঁতেন তেনেহ'লে হয়তো তাত কামৰ ইমান নিম্নমানৰ কাম নহ'লহেঁতেন মই 2-4টা স্বায়ত্তশাসিত পৰিষদত নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ গতিকে তাত পৰিষদীয় নিৰ্বাচনত যিসকল নিৰ্বাচিত হয় দায়িত্ব লয় তেওঁলোক নিশ্চয় এই কমিউনিটিৰ ডেভেলপমেণ্টৰ কাৰণে এলেকাৰ বৃহত্তৰ উন্নয়নৰ কাৰণেই স্বায়ত্তশাসিত পৰিষদত তেওঁলোক নিৰ্বাচিত ৰাইজে কৰিছে গতিকে কমিউনিটিৰ ৰিপ্ৰেজেণ্টেশ্যনটো কৰোঁতে তেওঁলোকে অন্ততঃ এই আঁচনিবিলাক পুঁজিৰ সদব্যৱহাৰটো কৰিব লাগিব নহ'লে কেৱল ৰাজ্য চৰকাৰে পুঁজি কম দিয়ে বুলি ক'লেই আমি হয়তো মানি ল'ব নোৱাৰিম এইটো এটা প্ৰথম কথা আৰু দ্বিতীয় কথাটো হ'ল আৰু পুঁজি য'ত কম আছে সেইটো তাত মানে হয়তো আমাৰ ৰাজ্য চৰকাৰে বিবেচনা কৰিব লাগিব আৰু 3 নম্বৰ কথাটো হ'ল যেতিয়া স্কুল কলেজবিলাক প্ৰভিঞ্চিয়েলাইজ হৈছিল প্ৰভিঞ্চিয়েলাইজ এক্ট 2017 অনুযায়ী আমি দেখিছিলোঁ যে স্বায়ত্তশাসিত 6 শিডিউল এৰিয়াৰ বাহিৰে বাকী স্কুল কলেজবিলাক প্ৰভিঞ্চিয়েলাইজ হৈ গ'ল 6 শিডিউল এৰিয়াৰবিলাক স্কুল কলেজবিলাক প্ৰভিঞ্চিয়েলাইজ নহ'ল বহুত দিন ওলমি আছিল হয়তো তাত কিবা টেকনিকেল প্ৰব্লেম আছিল গতিকে এই ক্ষেত্ৰত এইটো লৈ অসম বিধানসভাত বহুত আলোচনা হৈছিল যে 6 শিডিউল এৰিয়াৰ স্কুল কলেজবিলাক প্ৰভিঞ্চিয়েলাইজ একে আইনৰ আওতাত কিয় নহ'ল বা পিছত তেওঁলোকৰ কাৰণে ছেপাৰেটলি কৰিব লগা হ'ল তেওঁলোক অলপ পিছ পৰিল গতিকে এই বিষয়টো আমি ৰাজ্য চৰকাৰে চাব লাগে আৰু 3 নম্বৰ কথাটো হ'ল যে 6 শিডিউল এৰিয়াত বিভিন্ন জনগোষ্ঠীৰ লোক থাকে ট্ৰাইবেল নন ট্ৰাইবেল যিসকল আছে আমি দেখিছোঁ কেতিয়াবা এটা জনগোষ্ঠী আন এটা জনগোষ্ঠীক বিশ্বাসত নোলোৱাৰ কাৰণে বা তেওঁলোকৰ পাৰস্পৰিক আস্থা বিশ্বাসৰ অভাৱ হোৱাৰ কাৰণে কেতিয়াবা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হয় বা কেতিয়াবা বিভিন্ন জনগোষ্ঠীৰ মাজত যিটো
জনগোষ্ঠীয় যিটো সদ্ভাৱ সম্প্ৰীতি বা ঐক্যবদ্ধ দায়বদ্ধতা সেইটো নোহোৱাৰ কাৰণেও ঠিক আমি আছে, দেখিছোঁ thank বহুত you. সময়ত এইটো বিফল হয় গতিকে এই বিষয়টো যাতে Thank you. ভালকে চোৱা হয় তেনেহ'লে আমি ভাবো যে 6 শিডিউল শ্ৰী মনোৰঞ্জন তালুকদাৰ। মানে অধ্যক্ষমহোদয় আপোনাক ধন্যবাদ ধন্যবাদ। মাননীয় স্পীকাৰ ছাৰ, হয়, মই বিশেষ কথা ক'ব খোজা নাই, কিন্তু মই কথাটো হৈছে মোৰ অপিনিয়নটো হৈছে আজি এনেকুৱা জনজাতীয় স্বায়ত্ত শাসনৰ বিষয়ত মই ভাবোঁ যে বিয়ণ্ড 6 শিডিউল আমি ভাবিব লাগে। যদি প্ৰয়োজন হয় বিয়ণ্ড 6 শিডিউলো যদি আমি দিব লগা হয় দি পেলাই হ'লেও জনজাতীয়সকলৰ স্বায়ত্ত শাসনৰ বিষয়টো সমাধান কৰিব লাগে। এই প্ৰসংগতে 244A কথাটো আহিছে আৰু এই 244A এইটো বিয়ণ্ড 6 শিডিউলৰ ওপৰত এই ব্যৱস্থাটো আছে যিহেতু আমাৰ সংবিধানত। আমি এই 244A আমি এইটো ইমপ্লিমেণ্ট কৰিব পাৰোঁ নে নোৱাৰোঁ, সেই ক্ষেত্ৰত কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইটো চিন্তা কৰিব লাগে। দৰকাৰ হয় যদি আমাৰ এছেম্বলিত ৰিজলিউশ্যন লৈ হ'লেও আমি নিশ্চিতভাৱে এই ক্ষেত্ৰত এটা ব্যৱস্থা গ্ৰহণ কৰা দিশলৈকে যাব লাগে। কাৰণ মই পুনৰ দোহাৰিছোঁ, ট্ৰাইবেল জনসাধাৰণৰ স্বায়ত্ত শাসনৰ বিষয়টোত বিয়ণ্ড 6 শিডিউল আমাৰ অৱস্থানটো হোৱা মই সমৰ্থন কৰোঁ আৰু মই এইটো বিশ্বাস কৰোঁ। Thank you. আনফালে হৈছে বাজেট এল'কেশ্যনৰ ক্ষেত্ৰত যিটো বৈষম্য হৈ আছে, এতিয়া আমাৰ 6 শিডিউলৰ অধীনৰ স্বায়ত্তশাসিত পৰিষদবিলাকত বাজেট যদি কমাই দিয়ে, অধিকাৰ যদি দিয়ে, ডিপাৰ্টমেণ্টবিলাক যদি পূৰ্ণতঃ তেওঁলোকক হেণ্ডঅভাৰ নকৰে আৰু বাজেট যাতে বৃদ্ধি কৰিব পৰা যায় তাৰ ব্যৱস্থাটো কৰিব লাগে। কিন্তু সেইটো যদি নকৰে তেতিয়াহ'লে হেণ্ডিকেপ স্বায়ত্তশাসনৰ ব্যৱস্থাটো কোনোপধ্যে আদৰণীয় নহয়। তাৰ কাৰণে জনসাধাৰণৰ যিটো আশা আকাংক্ষা, তেওঁলোকৰ সংস্কৃতি, ভাষা, সাহিত্য চব সংৰক্ষণৰ কাৰণে যি পদক্ষেপ তেওঁলোকে ল'ব লাগে বা উন্নয়নৰ কাৰণে যি পদক্ষেপ ল'ব লাগে সেই পদক্ষেপ ল'ব নোৱাৰিব। আৰু এইটো মই দেখিছোঁ, এইটো যাতে ফাণ্ডটো ইনক্ৰিজ কৰে, ক্ষমতা যাতে হস্তান্তৰ কৰে আৰু বিয়ণ্ড 6 শিডিউল যাতে আমি চিন্তা ভাৱনা কৰিব পাৰোঁ। এইখিনি মোৰ বক্তব্য সামৰিছোঁ। থেংক ইউ। শ্ৰী অখিল গগৈ। ছাৰ, আজি যদি মোক আপুনি 20 মিনিট সময় দিয়ে, নাই নাই, আপুনিতো আগতে গভৰ্ণৰ স্পীচতে কৈ দিলে 6 শিডিউলটো। তেতিয়াহ'লে ছাৰ 3 মই মিনিট জনজাতিৰ 3 সমস্যাটোৰ মিনিট নাই, সমাধানৰ এটা ৰাস্তা আপোনাৰ চাইজনখিনি দি দিয়ক ছাৰ। মই